ডিজিটেল সম্প্ৰচাৰলৈ মই অজয় বৰ্মনে আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু এই মুহূৰ্তত মই মহানগৰীৰ বিচ্ছিন্ন অঞ্চলৰ যি কৃত্ৰিমমানৰ যি পৰিস্থিতি, সেই পৰিস্থিতি আমাৰ নিউজ18 অসম নৰ্থইষ্টৰ দৰ্শকসকলে ইতিমধ্যে আমাৰ সকলোৱে দেখুৱাই আছে, সতীৰ্থসকলে দেখুৱাইছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো মহানগৰীৰ ৭ গাঁও পাঠ্যপুৰী সংযোগী যি পথত, আৰু সেই পথৰ দৃশ্যসমূহ মই নিউজ18 অসম নৰ্থইষ্টৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছো। আৰু এয়া হৈছে মহানগৰীৰ সদাব্যস্ত ৭ গাঁও পাঠ্যপুৰী যি সংযোগী ৰাজপথ, আৰু এই ৰাজপথত এজাক বৰষুণ দিয়াৰ পিছতে এককাল পৰ্যন্ত পানী হয়, আৰু ঠায়ে ঠায়ে এবুকু পৰ্যন্ত পানী হয়। আৰু এই দৃশ্যসমূহ দেখুৱাইছো নিউজ18 অসম নৰ্থইষ্টৰ দৰ্শকসকলক। আৰু ক'ব লাগিব যে এজাক বৰষুণ দিয়াৰ পিছতে মহাসাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয়। যি অঞ্চলবাসী আছে, যি এই পথটোৰে যি অহা যোৱা কৰা পথচাৰীসকল আছে, তেওঁলোকে যমৰ যন্ত্ৰণা ভুগিবলগীয়া হয়, তেওঁলোকে যি আহ-যাহৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হয়। কেইবাখনো বাহন, দুচকীয়া হওক চাৰিচকীয়া হওক, কেইবাখনো বাহন ইতিমধ্যে এই বানত পৰি কৃত্ৰিম বানত পৰি বিকল হোৱা পৰিলক্ষিত হৈছে। সামন্তলকৈ কেইবাটাও পথ দুৰ্ঘটনাও সংঘটিত হৈছে, কিয়নো এই পথৰ যি মূল পথটো আছে, এই পথৰ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত আছে। মেৰামতিৰ অভাৱত দীৰ্ঘদিন ধৰি যি প্ৰশাসন আছে, বিভাগ আছে, বিভাগে পথৰ মেৰামতি নকৰাৰ ফলত পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। আৰু সেই গাঁতসমূহতে দুচকীয়া হওক চাৰিচকীয়া বাহনসমূহ পৰে, আৰু পৰাৰ পিছতেই দুৰ্ঘটনা সংঘটিত হৈছে। কেইবাখনো বাহনো বিকল হ'বলগীয়া হৈছে। আৰু এই দৃশ্যসমূহ আমি দেখুৱাই গৈছো নিউজ18 অসম দৰ্শকসকলক ৭ গাঁও পাঠ্যপুৰী সংযোগী মূল পথৰ। আৰু ক'ব লাগিব যে এটা বিশেষ যি কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ বিভাগ, যি ভাৰতীয় সেনাৰ যি নাৰেংগী সেনা শিবিৰ আছে, ইয়াতে বিভিন্ন সময়ত বিভিন্ন কামত তেওঁলোকে নিয়োজিত হয় আমাৰ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত। আৰু ক'ব লাগিব কেইবাখনো অফিচ আছে, কাছাৰী আছে, চৰকাৰী বেচৰকাৰী সামন্তলকৈ কেইবাখনো বিদ্যালয় মহাবিদ্যালয় আছে এই পথটোতে। কিন্তু বাৰে বাৰে এজাক বৰষুণ দিয়াৰ পিছতে ইয়াতে বানপানী হয়। তাৰপিছতে আমি সেই দৃশ্যসমূহ দেখুৱাই যাওঁ, কিন্তু তাৰপিছতে বিভাগীয় কৰ্তৃপক্ষৰ যি ধৰণে ইয়াতে চকু পৰিবলগীয়া আছিল, বা নলাসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিজ্ঞানসন্মতভাৱে পানী ওলাই যোৱাৰ ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া আছিল, সেই কিন্তু এই মুহূৰ্তলৈকে গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আৰু তাৰপিছতে দিনৰ পিছত দিন ধৰি বছৰ ধৰি অঞ্চলবাসীয়ে কিন্তু যাতনা ভুগিবলগীয়া হৈছে, দুৰ্ভোগ ভুগিবলগীয়া হৈছে তেওঁলোকে এই পথটোৰে আহ যাহ কৰাৰ ক্ষেত্ৰত। স্থানীয় লোকসকলে বিভিন্ন সময়ত যি বিধায়ক আছে, পূৰ্বৰ যি বিধায়ক অতুল বৰা আৰু বৰ্তমানৰ যি বিধায়ক তপন দাসকো কিন্তু তেওঁলোকে আবেদন নিবেদন জনাইছে, বা বিভাগীয় কৰ্তৃপক্ষকো তেওঁলোকে বাৰম্বাৰ আবেদন নিবেদন জনাইছে। কিন্তু সেই আবেদন নিবেদন কিন্তু এতিয়াও ফাইলৰ মাজত আবদ্ধ হৈ আছে। কিন্তু সেয়া কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ চকুত পৰা নাই। আৰু ক'ব লাগিব যে আমি বাৰিষা কালৰ পূৰ্বে কিন্তু এই পথৰ দৃশ্য দেখুৱাইছো, বা এই পথত কিন্তু এনেদৰে পানী থাকে, বা নলাসমূহৰ দৃশ্য দেখুৱাইছো। নলাসমূহত কেনেদৰে বাৰিষাৰ আহাৰ আগমুহূৰ্তত কিন্তু ভৰ্তি হৈ কিনে ইয়াতে জাবৰ জোঁথৰ আছিল, আৱৰ্জনা আছিল। কিন্তু সেই আৱৰ্জনাসমূহ কিন্তু ইয়াৰ পৰাই নিষ্কাশন কৰাৰ ব্যৱস্থা কিন্তু পৌৰ নিগমৰ কৰ্তৃপক্ষই কৰা নাছিল। আমি বাতৰি প্ৰচাৰ কৰাৰ পিছত তেওঁলোকে কিন্তু সেই নিষ্কাশন কৰা নাছিল, যদিও তেওঁলোকে উঠাই আনিছিল। উঠাই আনি তেওঁলোকে পথৰ কাষতে ৰাখি থৈ দিছিল। আৰু বানপানী হোৱাৰ সময়ত বা পানী হোৱাৰ সময়ত বৰষুণ দিয়াৰ পিছত কিন্তু সেয়া পুনৰ নলালৈকে গুচি গৈছিল, আৰু নলাটো আবদ্ধ হৈছিল। তাৰ ফলস্বৰূপে এনেধৰণে এক মহাসাগৰৰ পৰিৱেশৰ সৃষ্টি হৈছে এই অঞ্চলটোত। স্থানীয় একাংশ লোক আছে, তেওঁলোকে বাৰম্বাৰ বাতৰি প্ৰচাৰ কৰাৰ সময়ত তেওঁলোকে আহি উপস্থিত হৈ তেওঁলোকৰ অভাৱ অভিযোগসমূহ কয়, কিন্তু তাৰপিছতো বিভাগীয় কৰ্তৃপক্ষৰ চকু পৰা নাই তেওঁলোকে, গতিকে দুখিত। দাদা, মই পুনৰবাৰ আপোনাৰ কাষলৈকে আহিম। অঞ্চলটোৰ দুৰ্ভোগৰ দৃশ্য আমি প্ৰায়ে দেখুৱাওঁ, আৰু আপোনালোকে প্ৰতিদিনে এনেদৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থাকি কিনেও কিন্তু পানী খচি কিনে আহ যাহ কৰিবলগীয়া হৈছে। কি খৰালি কি বাৰিষা, সদায় এনেকুৱা অৱস্থা। কি ক'ব দাদা দুৰ্ভোগৰ কথা? আপোনালোকে বহুত চেষ্টা দি আছে আমাৰ হয় নিউজ18 আছামে, কিন্তু এইটো ফলপ্ৰসূ এতিয়াও হৈ উঠা নাই। কাৰণ গভৰ্ণমেণ্টৰ কাণত এই কথাবিলাক গৈ পৰাই নাই চাগে। তেখেতসকলে চাগে টিভি নাচায়, নিউজ নাচায়। আমি কেনেকৈ দুৰ্ভগীয়া ভোগী হৈ আছো ইয়াতে বোলো। ৰাস্তাৰ কাম কৰিছে আধৰুৱা, নলা নিষ্কাশন নকৰে, তাৰ বাবে এইটো পানী এনেকুৱা ডাঙৰ ডাঙৰ ৰাস্তাত গাঁত হৈছে। গাড়ী মটৰ মানে ভাঙিহে পৰিব মাজ ৰাস্তাত, এনেকুৱা অৱস্থা হৈ গৈছে। মানুহ খোজ কঢ়াটো দূৰৰে কথা, বহুত দুৰ্ঘটনা হৈছে। মানুহ খোজ কঢ়াটো দূৰৰে কথা, চাইডেদিও যাব নোৱাৰে, ফুটপাথ দিও যাব নোৱাৰে, মাজৰেও যাব নোৱাৰে। কোনফালে যাব কওক মানুহবিলাক? আপোনালোকে বিচাৰ কৰকচোন, আমি বিলাকে কেনেকে ভুগি আছো ইমান দিনে আজি। অতি গুৰুত্বপূৰ্ণ কাৰ্যালয় এটা, ভাৰতীয় সেনাৰ এটা গুৰুত্বপূৰ্ণ কেম্প আছে, আৰ্মিৰ কেম্প আছে। সিহঁতৰ ডাঙৰ গাড়ীৰ কাৰণে ডাঙৰ ডাঙৰ গাড়ী চলাই কেনে বাচি গৈছে। সৰু গাড়ী বিলাকৰ কি অৱস্থা হয় চাওকচোন। এই ভাঙি পৰিব চক। এই কি অৱস্থা, এই ডাঙৰ গাড়ী মাজত এনেকুৱা গাঁথা। নলা চাফা নকৰে। এটা চাইডত 12 ফুট নলা বহল আছে, নলা
কিন্তু ভালদৰে চাইণ্টিফিকভাৱে ইয়াত চাফা নকৰে, আগফালে আপ হা, সেই গতিকে পানীটো ওলাই নাযায়। ইয়াৰ পানী বাতৰি ইয়াতে থাকে। বাতৰি প্ৰচাৰ কৰাৰ পিছত কিন্তু ইয়াতে ফুটপাথৰ কাম আৰম্ভ কৰিছিল বা নলা আৰম্ভ কৰিছিল, কিমান দিন হ'ল বা কেনে অৱস্থাত আছে সেই গোটেইখিনি আচলতে? নাই, চব এতিয়া আধৰুৱা হৈ আছে না, এদিন কাম কৰে এসপ্তাহ বন্ধ হৈ থাকে, এনেকুৱা হৈ গৈছে। চাফা নকৰে ভালদৰে, কাম ভালদৰে নকৰে, টাইমলি কাম নকৰে, বছ সেইকাৰণে আমি দুৰ্ভোগ ভুগি আছো এইবিলাকত। কেতিয়া হ'ব এইবিলাক কাম কওকচোন? বাৰিষাৰ পূৰ্বে আমি বাতৰি প্ৰচাৰ কৰিছিলো ইয়াতে নলাসমূহৰ যি আৱৰ্জনাসমূহ হয়। কি অৱস্থাত আছিল? নলাৰ চাইডতে সিহঁতে তুলি আনি নলাৰ চাইডতে ৰাখি থৈ যায়, তাৰপিছত গাড়ীয়ে উঠাই লৈ নাযায়, কয় অহাকালি আহিব গাড়ী উঠাই লৈ যাব, কিন্তু মাহ ধৰি ইয়াতেই পৰি থাকে। পানী আহিলে সেই জাবৰবিলাক ইয়াৰ লগতেই মিলি যায়। এনেকে কাম হয় নেকি কওকচোন আপোনালোকে? মুঠৰ ওপৰত ক'ব লাগিব যে বিপদসংকুল যাত্ৰা আৰু দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাতগাঁও যি অঞ্চলবাসী। কেৱল সাতগাঁও অঞ্চলবাসী নহয়, সাতগাঁও যি ভিতৰত যে সূৰ্যনগৰ আছে, সোণামী কিৰপট আছে, আজি বিভিন্ন অঞ্চল কিন্তু এতিয়া বানৰ কবলত শতাধিক কেইবা শতাধিক পৰিয়াল কিন্তু ইতিমধ্যে বানৰ হৈছিল ইয়াতে। আগতে ইয়াতে পানী নহৈছিল, আজি কিছু বছৰৰ পৰা ইয়াত পানী হোৱা হৈছে নতুনকৈ, আৰু পানীটো বাঢ়ি বাঢ়িহে গৈ আছে। এইটো সোনকালে উপায় উলিয়াওক যাতে পানী নিষ্কাশন হৈ যায় ইয়াৰ পৰা, ৰাস্তা আৰু ড্ৰেইনৰ পৰা চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰক সোনকালে। মই আপোনাক কাষলৈ আহিছো, দীৰ্ঘদিনীয়া সমস্যা সাতগাঁও অঞ্চলবাসী মহাসাগৰৰ দিশ পৰিৱেশ হৈছে। পুখুৰী নহয় মহাসাগৰৰ দিশ পৰিৱেশ, ঠায়ে ঠায়ে একোকাল ঠায়ে ঠায়ে এবুকু পৰ্যন্ত পানী হৈছে, বহুখিনি বাহন বিকল হৈছে। বিভিন্ন সময়ত বাতৰি প্ৰচাৰ কৰো আৰু স্থানীয় যি লোকসকল আছে তেওঁলোকে আবেদন নিবেদনো জনাইছে, প্ৰশাসনক জনাইছে, MLA-ক জনাইছে, পূৰ্বৰ MLA-ক জনাইছে, বৰ্তমান MLA-ক জনাইছে। গতিকে কেনেধৰণৰ ব্যৱস্থা বা আপোনালোকৰ অসুবিধা সেইটো কি? প্ৰথমতে আপোনালোকৰ নিউজ 18ক ধন্যবাদ জনাইছো। কথা হ'ল আপোনালোকে সদায় প্ৰচাৰ কৰি থকা আমাৰ এইখিনি কাৰণে। আজি চাওক নলাটো বনাইছে, এইটো চাইডত বনাইছে মানিলো, শ্ল' হৈছে কামটো সেইটোও মানিছো, কিন্তু কমচে কম এইটো নলাটো কমচে কম চাফা কৰি দিব পাৰিলেহেঁতেন। চাওকচোন ডাঙৰ ডাঙৰ আমাৰ এই যে গছৰ মূৰা এইটো ব্লক হৈ একদম ৰাস্তা ব্লক হৈ আছে, সেইটো চাইডত স্লেব ভাঙি তাতে ব্লক হৈ আছে, পানীটো যাব পৰা নাই, ৰাস্তাতে বুকু পানী। কওকচোন আপোনালোকে আমি কেনেকে থাকো? মই এটা ক্ষুদ্ৰ ব্যৱসায় কৰো, ইয়াতে এটা মোৰ গ্ৰিলৰ দোকান, পানী পৰিলেই মই বন্ধ কৰি ঘৰত যাই থাকিব লগা হয়। মোৰ কমচে কম 9জন কৰ্মচাৰী কাম কৰি থাকে, সদায় মই এনে হাজিৰা দিব লগা হৈছে। মই এটা একদম সৰু এটা গ্ৰিলৰ দোকান কৰি আছো, সদায় পানী পৰা মানে মোৰ ভয় লগা হয়। মানে গ্ৰাহক নাহে, এনেও বন্ধ কৰি গুচি যাওঁ। মোৰ লাইনৰ কাম শ্বৰ্ট কৰিলে কিবা এটা হৈ যাব, সেইকাৰণে তো একো বুজি পোৱা নাই। মোৰ মানে এনেকুৱা হৈছে, মানে পানী পৰিলে মই ভয় লগা হৈ আছে। হয় নিশ্চয়কৈ, মই যি নলাৰ সেই নলাৰ মই দৃশ্যসমূহ যদি সম্ভৱ হয় দেখুওৱাৰ চেষ্টা কৰিম। যিটো মূল নলা সাতগাঁও পাত্ৰগুৰি সংযোগী যি ৰাজপথৰ সেই মূল নলা, সেই নলাটোৰ আমি বাৰম্বাৰ এই কথাই কৈ আছো যে সেই নলাটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ কাৰণে এই বানৰ যি সমস্যা, কেইদিনমানৰ যি সমস্যা, সেই সমস্যা দীৰ্ঘদিন ধৰি ভোগ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে। আৰু এই পথৰ কাষতে যি নলা আছে, সেই নলাটোৰ যি বিভিন্ন স্থানত কিন্তু জাবৰেৰে উপচি পৰিছে আৰু জাবৰসমূহ নিষ্কাশনৰ ব্যৱস্থা কৰা নাই, আৰু নকৰাৰ ফলত এনেদৰে দীৰ্ঘদিন ধৰি কৃত্ৰিমানৰ কবলত পৰিবলগীয়া হৈছে অঞ্চলবাসী। মই দৃশ্য দেখুৱাম, এয়া হৈছে যি নলা, সেই নলাৰ দৃশ্য, আৰু নলাটোৰ ওপৰত এনেদৰে গছৰ ডালেই হওক বা বিভিন্ন আৱৰ্জনাই হওক এনেদৰে পৰি আছে, আৰু তাৰ কাৰণে নলাটোৰ যি পানী, সেই পানী ওলাই যাব পৰা নাই, বা নলাই যি পানীসমূহ ওলাই নিবৰ ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থা নলাটো কৰিব পৰা নাই। আৰু তাৰ ফলস্বৰূপে কিন্তু সেই নলাৰ পানীসমূহ এনেদৰে ৰাজপথলৈকে গুচি গৈছে, আৰু ৰাজপথত গুচি যায় যি অঞ্চলবাসী আছে বা যিসমূহ যাত্ৰীয়ে যাতায়াত কৰিবলগীয়া হৈছে তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু ক'ব লাগিব যে এই পথৰ যি গাঁত, পথৰ মাজত যি প্ৰকাণ্ড গাঁত, সেই প্ৰকাণ্ড গাঁতত ভাঙি আছে, তাতেও যাওক আপোনালোকক দেখাই আছো, স্লেব ভাঙি পৰি আছে, একদম ৰাস্তা পুৰা কমপ্লিটলি পানী ব্লক। কমচে কম সেইটো নালাটোতো মানিলো বনাই আছে, সেইটোও মানিলো, কমচে কম এইটো এই ডাঙৰ নালাটো কমচে কম ক্লিয়াৰ কৰি দিব লাগে, তেতিয়াহে কমচে কম পানীটো যাব পাৰিব। আপোনালোকে নিউজ কৰিছো, আমি ধন্যবাদ জনাইছো, কাৰণ সদায় আপোনালোকৰ নিউজটোৱে আহি আছে, প্ৰচাৰ কৰি আছে, বাকী আমাৰ পিলে কোনেও নাচায়। এতিয়া আপোনালোকে বিচাৰ কৰক। হয় নিশ্চয়কৈ, মই আন এটা দৃশ্য দেখুৱাব চেষ্টা কৰিম নিযুক্ত দৰ্শকসকলক যে নিউজ 18ৰ ধাৰাবাহিক বাতৰি প্ৰচাৰৰ পিছত ইয়াতে বিভাগীয় কৰ্তৃপক্ষই যে পদপথৰ নিৰ্মাণৰ কাম কৰিছিল, কিন্তু পদপথৰ নিৰ্মাণৰ কাম তেওঁলোকে আধাতে সামৰিছে।
দীৰ্ঘদিন ধৰি তেওঁলোকে সেই পদপথৰ কাম হাততে সামৰিছে, কিন্তু বিপদংকুলভাৱে তেওঁলোকে পদপথৰ যি নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা যি ৰডসমূহ আছে, সেই ৰডসমূহ তেওঁলোকে ওলাই ৰাখিছে। সমান্তৰালকৈ যি স্লেবসমূহ বনাইছে, স্লেবৰ কাষত যি প্ৰকাণ্ড প্ৰকাণ্ড গাঁত আছে, কিয়নো সাধাৰণ যি যাত্ৰী, যিসকল যাত্ৰীয়ে যিসকল পথচাৰী তেওঁলোকে খোজকাঢ়ি অহা যোৱা কৰে এই পথটোৰে, সেই পথটোৰে আহোঁতে তেওঁলোকে বিপদংকুলভাৱে অহা যোৱা কৰিবলগীয়া হৈছে, কিয়নো পথৰ কাষত যি স্লেব নিৰ্মাণ কৰিছিল বা পদপথ নিৰ্মাণ কৰিছিল, সেই ৰডসমূহ ওলাই ৰাখিছে তেওঁলোকে, যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আৰু আনফালে যদি মই দৃশ্য দেখুৱাওঁ যে যি ফুটপাথৰ যি পদপথৰ কাম তেওঁলোকে কৰাৰ সময়ত, তেওঁলোকে ইয়াতে প্ৰকাণ্ড প্ৰকাণ্ড গছ কাটিছিল, আৰু সেই গছসমূহ কাটি কিনে তেওঁলোকে ইয়াৰ পৰা স্থানান্তৰ কৰা নাই। আমি যে পূৰ্বৰ যি বাতৰি দেখুৱাইছিলোঁ, সেই বাতৰিসমূহতো আমি দেখুৱাইছিলোঁ, কিন্তু এই যি প্ৰকাণ্ড প্ৰকাণ্ড গছসমূহ তেওঁলোকে কাটি কিনে পথৰ এনেদৰে কাষতে ৰাখি ধৰিছে, তাৰ কাৰণে নিশাৰ ভাগত কিন্তু এই যিকোনো মুহূৰ্তত নিশাৰ ভাগত কিন্তু ইয়াতে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, কোনো লোকৰ হয়তো হতাহতি হ'ব পাৰে বা মৃত্যু মুখতো পৰিব পাৰে। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ এই মুহূৰ্তলৈকে এই দৃশ্য কিন্তু চকুত পৰা নাই। গতিকে আমি অনুৰোধ জনাম যে এই যি দীৰ্ঘদিন ধৰি যি দুৰ্ভোগ ভুগি আছে হাতগাঁও অঞ্চলবাসীয়ে, বিস্তীৰ্ণ অঞ্চলবাসীয়ে, আমচিং যোৰাবাটলৈকে যোৱা এই পথটো আছে, বা বিভিন্ন সময়ত যোৰাবাটত কিন্তু বানপানী হয়, কৃত্ৰিম বানৰ কবলত পৰে, সেই তেওঁলোকে যোৰাবাটৰ পৰা 6 মাইল হৈ নাযায় কিনে তেওঁলোকে দীঘাৰু হৈ কিন্তু এই পথটোৱে বাছি লয়, হাতগাঁও সেনাশিবিৰৰ ভিতৰত এই পথটোৱে বাছি লয়, বা মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু এই পথটোৰ কথা ইতিমধ্যে জনাইছে। কিন্তু এই পথটোতো ইতিমধ্যে এককাল বা ঠায়ে ঠায়ে এবুকু পৰ্যন্ত পানী উপচি পৰি আছে বা উপচি পৰি থাকে, কি খৰালি কি বাৰিষা। গতিকে যি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকে আমাৰ এই বাতৰি প্ৰচাৰৰ পিছত তেওঁলোকে বিশেষভাৱে পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত বা পথৰ যি পানীসমূহ ওলাই যোৱাৰ ক্ষেত্ৰত বিজ্ঞানসন্মত যি নলা নিৰ্মাণৰ যি ব্যৱস্থা কৰিব লাগে, সেই ব্যৱস্থা কৰক। আৰু তাৰে আগতে তেওঁলোকে পথৰ যি মেৰামতিৰ কাম কৰিব লাগে, মেৰামতিৰ কাম কৰিব লাগে। আৰু এই দৃশ্য চাওক কেনেদৰে পথৰ কাষত এনেদৰে এককাল এবুকু পৰ্যন্ত গাঁত আছে, ইয়াতে পানী সোমাই আছে। গতিকে পথে নে তাত গাঁতে আছে, সেয়া কিন্তু এই মুহূৰ্তলৈকে কোনো লোকে জানিব পৰা হোৱা নাই। গতিকে যিকোনো মুহূৰ্তত কিন্তু ইয়াতে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে বা মৃত্যু মুখতো পৰিব পাৰে পথচাৰীসকলে। গতিকে এই অৱস্থা হৈছে হাতগাঁও পাঠ্যকুৰি সংযোগী মূল পথৰ। মই পুনৰবাৰ জনাম যে প্ৰকাণ্ড পথৰ যি নিৰ্মাণৰ কাম কৰাৰ পিছত যে পথৰ কাষত এনেদৰে প্ৰকাণ্ড গছ তেওঁলোকে পেলাই থৈ গৈছে বা বিভাগীয় কৰ্তৃপক্ষে এনেদৰে থৈ দিছে, ইয়াৰ কাৰণে কিন্তু দুৰ্ঘটনা অনিবাৰ্য বা যিকোনো মুহূৰ্তত দুৰ্ঘটনা হ'ব পাৰে। গতিকে এই গছ তেওঁলোকে আঁতৰৰ ব্যৱস্থা কৰিব লাগে। সমান্তৰালকে পথৰ যি নিৰ্মাণ, পথৰ মাজত যি প্ৰকাণ্ড প্ৰকাণ্ড গাঁত আছে, এই বানৰ পানী কিছু খাম কটাৰ পিছত সেই পথৰ মাজৰ যি গাঁত, সেই গাঁতসমূহ তেওঁলোকে পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে বা মেৰামতি কৰাৰ ব্যৱস্থা কৰিব লাগে। সমান্তৰালকৈ যি তেওঁলোকে পথৰ কাষত যি পদপথসমূহ নিৰ্মাণৰ কাম কৰিছে, সেই পদপথসমূহ নিৰ্মাণৰ ব্যৱস্থা তেওঁলোকে পদপথসমূহ নিৰ্মাণ কৰি তেওঁলোকে ৰাইজৰ বাবে সুচল, যাতে পদপথৰ ওপৰেৰে ৰাইজসকল বা সাধাৰণ যাত্ৰীসকল অহা যোৱা কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু এতিয়া প্ৰশ্ন হয়, আমাৰ এই প্ৰতিবেদন বা আমাৰ এই বাতৰি প্ৰচাৰ কৰাৰ পিছত বা বাতৰি দেখাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই এই অঞ্চলবাসীৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়াই হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়।